বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ডায়েৰীত থকা প্ৰতিটো শব্দই অনুভৱ কৰে প্ৰিয়াৰ প্ৰতি থকাটোৰ প্ৰেমৰ গভীৰতা কিমান। কিয় এনেকুৱা হৈছে? কিহৰ বাবে ইমান অস্থিৰতাত ভুগিছো মই? সকলো জানি বুজিও নিজকে কিয় বুজাব পৰা নাই? মানস আহিলো খুৰা। খুৰা, তোমাৰ লগত অলপ কথা আছিল। কি কথা কচোন? তোমালোক নাৰীবোৰে কেৱল কান্দিব জানা, আবেগত অতি ভাঙি ফুৰা। মোৰ দৰে পুৰুষৰ দুখ কি বুজিবা? চাৱাতৰ হওক। মই তোৰ মনৰ অৱস্থা বুজি পাইছো। প্ৰেমে মানুহক বহুত কষ্ট দিয়ে, কিন্তু প্ৰেম মানে গোটেই জীৱন নহয়। মই জানো তই কষ্ট পাইছ যদিও নিজকে চম্ভালি ল'ব পাৰিবি। হেৰা, আহা ইমান ৰাতি কোন আহিছে বাৰু? মোৰ হ'লে বৰ ভয় লাগিছে। হেৰা, মোৰো চিন্তা হৈছে। ৰ'বাচোন। তোমালোক ইমান ৰাতি ইয়াতে সকলো সুধি শেষ কৰিবা নে ভিতৰলৈ যাম? আহা ভিতৰলৈ আহা। আহা, তুমিও আহা। পত্নীক যদি সুখত ৰাখিবই নোৱাৰা তুমি বিয়া কিয় পাতিছিলা? সৰি, তুমিতো মোক বিয়া পতা নাছিলা। তোমাৰ ঘৰৰ মানুহে মোক তোমাৰ কাৰণে বিয়া পাতি আনিছিল। নহ'লেতো এইটো জনমত তুমি মোক বিয়া কৰোৱাৰ ক্ষমতাই নাছিল। প্লিজ এতিয়া এইবোৰ বন্ধ কৰা। তোমাৰ আচলতে নিজস্ব বোলা একোৱেই নাই। প্ৰত্যেকটো কথাতে কেৱল খুৰা খুৰীৰ কথামতে উঠা বহা কৰা। কেতিয়াবাতো মোৰ তোমাৰ পুৰুষত্বৰ ওপৰতো সন্দেহ হয়। বন্ধ কৰা। ভালেই হৈছে আপোনালোক সকলোৱে ইয়াতে আহি উপস্থিত হৈছে। আপোনাৰ পত্নীক সোধক এবাৰ, পতি পত্নীয়ে নিজৰ মাজত কথা পতাৰ স্বাধীনতা এইখন ঘৰত আছেনে? কিহৰ বাবে চোৰৰ দৰে চুপ লৈ আমাৰ কথাবোৰ শুনি আছিল সোধক। সেইবাবে মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ।
এইখন ঘৰত থকা পৰ্যন্ত মোৰ খন ঠাণ্ডা নহয় সেইকাৰণে মই এতিয়াই এই মুহূৰ্ততে এইখন ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ এজনী ছোৱালীক বিয়া পাতি আনি ছোৱালীজনীৰ দায়িত্ব মোৰ পাতি লৈ ছোৱালীজনীক যে সুখত ৰখাত আপোনালোক অসমৰ্থ হৈছে এতিয়া অন্ততঃ আপোনালোকে নিজে প্ৰমাণ পালে মই শান্তি বিচাৰোঁ স্বাধীনতা বিচাৰোঁ যিটো এইখন ঘৰত নাই বিনয় বিনয় বাহিৰত কি কৰি আছ আহ ভিতৰলৈ নালাগে মোৰ ইয়াতে ভাল লাগিছে মই ভাত বাঢ়িলোঁ কিন্তু ৰন্ধা ভাত তেনেকৈ আছে কোনেও খোৱা নাই এনেকৈ হ'লে ৰান্ধনি ভাল লাগে নেকি বল কেইটামান খাই ল'বি মনত আঘাতেৰে এনেকৈ ভৰি আছে যে ভোকৰ অনুভৱেই হোৱা নাই তই খা গৈ যা সঁচাকৈ ক'বলৈ গ'লে মোৰো ভোক পিয়া একো নোহোৱা হৈছে অ' ইমান কষ্টৰে ঘৰখন সজালো আজি থাকিবলৈ মানুহ নোহোৱা হ'ল কি কৰিম কেনেকৈ নিজক সান্তনা দিম মই নিজকে চম্ভালিব পৰা নাই বৌৱেৰৰ মুখলৈতো চাবই নোৱাৰা হৈছো নিজৰেই কিবা বেয়া লাগে মানুহজনীক কেনেকৈ কি বুলিনো সান্তনা দিম কিমান ধুনীয়া আছিলে এই ঘৰখন এই ল'ৰা ছোৱালী কেইটাৰ হাঁহি ধেমালিৰে গোটেই ঘৰখন ৰাতিপুৱাৰে পৰা ৰাতিলৈকে ৰজন জনাই আছিল আৰু এতিয়া সকলো নিজৰ কেতিয়াও কল্পনাই কৰা নাছিলো জীৱনত কেতিয়াবা এনেকুৱা দিন এটা আহিব বুলি জীৱনত বহু ঘটনা নভবাকৈ ঘটি যায় উপায়তো নাই জীৱন থাকে মানে সকলোবোৰ নেওচি এনেকৈয়ে জীয়াই থাকিব লাগিব মোৰ এনেকুৱা ভাৱ হৈছে ময়ে ক'ৰবাত অসমৰ্থ নেকি ঘৰৰ পৰা দুইজনী বোৱাৰীয়ে গুচি গ'ল ছোৱালীজনীকো ধৰি ৰাখিব নোৱাৰিলো মই হয়তো ক'ৰবাত ময়েই ভুল কৰিলো বিচৰাখিনি হয়তো আমি সিহঁতক দিব নোৱাৰিলো গোটেই কথাবোৰ শুনিলো মাজনীয়ে ডাঙৰ ভুল কৰিছে তুমি মোৰ ভুলটোহে দেখিলা দেউতা তেওঁৰ কি একো ভুল নাই সিহঁত আমাৰ সন্তান যেনেকৈ থাকিব বিচাৰে থাকক দে সুখী হওক ভুল পথত মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে বিচৰাখিনি হয়তো আমি সিহঁতক দিব নোৱাৰিলো মিছাকে নিজক কিয় কষ্ট দিছ তই ভবাবোৰ ভুল ইমান বছৰে ময়ো আছো এইখন ঘৰত মই দেখিছো নহয় এই ঘৰখন সজাবলৈ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত গঢ়িবলৈ তহঁত দুটাই কমখন কষ্ট কৰিছনে সিহঁতে তহঁতক বুজি নাপালে সেয়া সিহঁতৰ ভুল সিহঁতক কেনেকৈ দোষী সজাম সিহঁত আমাৰ সন্তান
যেনেকৈ থাকিব বিচাৰে থাকক দে, সুখী হওক। ভুল পথত মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে। মোৰ বিশ্বাস সিহঁত আকৌ ঘূৰি আহিব, আকৌ এই সময়বোৰ সুখৰ হ'ব। এতিয়া কেৱল তেনেকৈয়ে সান্তনা দিব লাগিব নিজক, বেলেগ কি উপায় আছে? তই সেইবোৰ ভাবি চিন্তি নাথাকিবি। ব'ল, এতিয়া বহুত ৰাতি হ'ল নহয়, ব'ল শুংগে ব'ল। তই শু গৈ যা, মই অলপ পিছত যাম। বৌৱেৰৰ টোপনি আহক। মানুহজনীৰ চকুলৈ চাবলৈ মোৰ বেয়াই লগা হৈছে। খুৰা, বহুত কথাই ক'বলৈ আছিল তোমাক আৰু খুৰীক, কিন্তু এতিয়া এই মুহূৰ্তত মই একোৱেই ক'ব নোৱাৰিম। তুমি আৰু খুৰী মোৰ কাৰণে কি বা মই তোমালোকৰ কাৰণে কি, সেই প্ৰশ্নৰ উত্তৰ সময়ে দিব। কিন্তু এতিয়া মোৰ জীৱনত এনে কিছুমান সমস্যাই আহিছে যাৰ মই সদ্যহতে সমাধান বিচাৰিছোঁ, আৰু মোক খুব সোনকালে এই সমস্যাবোৰৰ সমাধান লাগে। খুৰীৰ মুখামুখি মই হ'ব নোৱাৰিম। তুমিয়ে তোমাৰ ধৰণেৰে বুজাই দিবা খুৰীক। মোক লৈ তোমালোকে আৰু বেছি চিন্তা কৰি নাথাকিবা। আহিছোঁ। কথা বাছ সেইখিনি। গোটেই কথাবোৰ শুনিলোঁ। মাজনীয়ে ডাঙৰ ভুল কৰিছে। তুমি মোৰ ভুলটোহে দেখিলা দেউতা, তেওঁৰ কি একো ভুল নাই? কিয় কেৱল এগৰাকী নাৰীয়েহে নিজৰ ইচ্ছা আকাংক্ষাবোৰ ত্যাগ কৰিবলগীয়া হয়? যাক তুমি ত্যাগ বুলি কৈছা সেয়া সহনশীলতা। এগৰাকী নাৰী সহনশীলতা হোৱাটো খুবেই প্ৰয়োজন। মা, তুমিও মোকে দোষী সজাইছা? মোৰ দুখ নাই দে খুৰী, মই পঢ়িহে আছিলো। ইহে খুৰী, মই যে কৈছিলোঁ প্ৰজেক্ট এটাৰ বাবে লাগি আছোঁ, আজি চাইন হৈ গ'ল আৰু এডভান্সত চেক এখনো দিছে। এয়া লোৱা। বৰুৱা আৰু তেওঁৰ পত্নীৰ নিচিনা মানুহৰ লগত তাই চলিব নোৱাৰিলে। তাই ডাঙৰ ভুল কৰিছে। এতিয়া বৰুৱাৰ ওচৰত মোৰ মান সন্মান ক'ত থাকিব? তেওঁলোকে ভাবিব আমি তাইক একো সংস্কাৰেই নিদিলোঁ। মই তাইৰ মাক, তাইক মই ভালদৰে বুজি পাওঁ। সন্তানে ভুল কৰিলে সঠিক ৰাস্তাটো দেখুৱাটো মাক বাপেকৰ কৰ্তব্য। মা, তুমিও মোকে দোষী সজাইছা? আৰু দেউতা, তোমাৰ বাবে নিজৰ ছোৱালীজনীতকে তোমাৰ বন্ধুত্বৰ সম্পৰ্কটোহে ডাঙৰ? আচৰিত মানুহ দেই তোমালোক। দেখিলেনে, তেওঁ এনেকুৱাই কৰে। নিজৰ ভুলটো আঙুলিয়াই দিলেও স্বীকাৰ কৰি নলয়।
ওলোটা খংহে কৰে। বৰ মৰমেৰে ডাঙৰ কৰিছিলোঁ তাইক। কোনো বস্তুৰ অভাৱ হ'বলৈ দিয়া নাছিলোঁ। কিবা এটা বস্তু বিচৰাৰ আগতে তাইৰ হাতত তুলি দিছিলোঁ। বোধহয় সেইকাৰণে তাই এনেকুৱা হ'ল। মই জানো তেওঁ আচলতে তেওঁ কথাবোৰ বুজিয়েই নাপায়, নিজৰ দুতে লাগি থাকে আৰু শুদ্ধ বুলি ভাবে। নতুন ঘৰ এখনত খাপ খাওঁতে তাই অলপ টাইম লাগিব। তুমি চিন্তা নকৰিবা, তাইক মই বুজাম। যোৱা এতিয়া ৰুমলৈ যোৱা। কি যে সমস্যা। হেৰাহে বৰুৱা আৰু তেওঁৰ পত্নীৰ নিচিনা মানুহৰ লগত তাই চলিব নোৱাৰিলে। তাই ডাঙৰ ভুল কৰিছে। এতিয়া বৰুৱাৰ ওচৰত মোৰ মান সন্মান ক'ত থাকিব? তেওঁলোকে ভাবিব আমি তাইক একো সংস্কাৰেই নিদিলোঁ। মই তাইৰ মাক, তাইক মই ভালদৰে বুজি পাওঁ। সন্তানে ভুল কৰিলে সঠিক ৰাস্তাটো দেখুৱাটো মাক বাপেকৰ কৰ্তব্য। আমি তাইক বুজাব লাগিব, তাইৰ ভুলবোৰ অনুভৱ কৰাব লাগিব। ঠিকেই কৈছা। খুৰী খুৰাই নিজেই নিপিন্ধি আমাক পিন্ধাইছিল। আমাৰ সৰু বৰ সকলো প্ৰয়োজন পূৰণ কৰিবলৈ নিজৰ ইচ্ছা, আকাংক্ষা, সুখ সকলো ত্যাগ কৰিছিল। এতিয়া আমি ডাঙৰ হৈছোঁ যেতিয়া তোমালোকক শুশ্ৰূষা কৰা, তোমালোকক সুখ দিয়াৰ দায়িত্ব আমাৰ। কি হৈছে ইহঁতৰ? খুৰী, এই দেখিছেনে তন্দুৰজনীক? কাজিয়া কৰিবলৈ কেৱল সুযোগ বিচাৰি থাকে। মোৰ দুখ নাই দে খুৰী, মই পঢ়িহে আছিলোঁ। ইহে খুৰী, মই যে কৈছিলোঁ প্ৰজেক্ট এটাৰ বাবে লাগি আছোঁ, আজি চাইন হৈ গ'ল আৰু এডভান্সত চেক এখনো দিছে। এয়া লোৱা। মানস, আশীৰ্বাদ কৰিবা, সকলো কাম যেন সুকলমে হৈছে। সাকি গছি জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু